এয়াৰপোৰ্ট হয় এতিয়া এয়া পানীৰ ৰাস্তাতে গাড়ী বাইক একো আনিব নোৱাৰি কেনেকুৱা কি ক'ব গুৱাহাটী মহানগৰৰ কথা এইটো ফ্লাড ড্ৰেইনেজ চিষ্টেমটো ঠিক কৰিব লাগে এইটো ইয়াতেতো বৰষুণ দিলে ডেইলি এনেকুৱাই প্ৰব্লেম হয় আমি এতিয়া স্কুটি লৈ আনিছিলোঁ স্কুটি এতিয়া চাইলেঞ্চাৰত পানী সোমাই পেলাই এতিয়া ষ্টাৰ্ট নোহোৱা হৈ গৈছে স্কুটিটো তাতে থৈ আহিছোঁ সেইখনো বেয়া হৈছে ধৰি লওক সেইখনো বনাব লাগিব তাতো পইচা খৰচ আৰু এয়া সময়ো নষ্ট হ'ল যদি ক'বলৈ যাবলগীয়া আছিল সেয়াও কেঞ্চেল হ'ল গতিকে কেনেকুৱা অসুবিধা যথেষ্ট আচলতে হয় অসুবিধাটো বহুত আছে ইয়াতে আপোনাৰ এতিয়া ড্ৰেইনেজটো তথাপি ঠিক থাকিলে পানীখিনি যিমান বৰষুণ দিলেও জমা নহয় মানে আপোনাৰ গৈ থাকে ক'ত ঘৰ গুৱাহাটীতে নে বাহিৰত হয় গুৱাহাটীৰে হয় আমি আপোনাৰ ধাৰাপুৰৰ হয় হয় এতিয়া কেনেকুৱা গুৱাহাটীয়ে চিটিত থকা বুলি ক'লে মানুহে আগতে গৌৰৱ কৰিছিল হয়। আজিকালি লাজ পাওঁ বুলি কয় চিটিত থাকোঁ বুলি ক'বলৈ হয় এইটো কথাটো হয় কিন্তু একচুৱেলি এতিয়া গুৱাহাটী বুলি ক'বলৈ লাজ লাগে নাই লাগে এতিয়া বাৰিষা কালত বিশেষকৈ লাজ লাগে বাৰিষা কালত বিশেষকে হয়। আপোনাৰ পানী এতিয়া যদি পানী কমিও যায় তাৰপিছত আকৌ বোকা হ'ব বোকাত আৰু পিছল খোৱা চান্স থাকে বেমাৰ হ'ব যান তাৰপিছত। বাহনৰ বেমাৰ বিয়পিব তাৰপিছত তেনেকুৱা আপোনাৰ ইয়াৰ আচলতে স্থানীয় লোকসকলৰ মন্তব্য তেওঁলোকৰ পৰা শুনাই আছো বা তেওঁলোকে যিসকলে আচলতে ওলাই আহিছিল গুৱাহাটীলৈ কিবা কামত তেওঁলোকে আহিছিল আৰু কামত অহাৰ পিছতেই এনেকুৱা ধৰণৰ পৰিৱেশ তেওঁলোকে আধা বাটতে থমকি ৰ'বলগীয়া হৈছে দূৰ দূৰণিলৈ যাবলগীয়া বহু লোক আচলতে আছিল তেওঁলোকে পাঞ্জাবাৰীৰ পৰা হয়তো তেওঁলোকে ওলাই যাব বিচাৰিছিল কিন্তু